চুতীয়া বসতি প্ৰধান থকা প্ৰত্যেকখন জিলাত একোটাকৈ সাধনী ভৱন নিৰ্মাণ কৰা ছাত্ৰাবাস নিৰ্মাণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ বাবে প্ৰথম পৰ্যায়ত 5টা স্থান নিৰ্বাচন কৰাৰ দায়িত্ব দিছে আৰু এই প্ৰতিটো স্থানত 5 কোটিকৈ টকা ব্যয় সাপেক্ষে এই সাধনী ভৱন নিৰ্মাণ কৰাৰো সিদ্ধান্ত অসম চৰকাৰখনে গ্ৰহণ কৰিছে। এতেকে চৰকাৰখন খুব যোগাত্মক আমি আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো আৰু এই বৰ্ষটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই বৰ্ষটোতে ইতিমধ্যে হৈ যোৱা যি আলোচনা সেই আলোচনাত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্তসমূহ আমি কাৰ্যকৰী কৰিব লাগিব। মাটি বাছনি কৰাটো খুব গুৰুত্বপূৰ্ণ কাৰণ যেতিয়া আমি বহু সময়ত যেতিয়া মাটি পাওঁ আমি খুব ভিতৰুৱা অঞ্চলত মাটি পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দিছে যে ভিতৰুৱা স্থানত নহয় মূল যি ঘাইপথ আছে ৰাজপথ আছে নেশ্যনেল হাইৱে আছে নেশ্যনেল হাইৱেৰ কাষত আমাৰ প্ৰকল্পবিলাক হ'ব লাগে যাতে যাতায়াত সুবিধা হয় আৰু মানুহে যাতে দেখা পায় ৰাস্তাৰে অহা যোৱা কৰা মানুহেও যাতে আমাৰ গৌৰৱৰ স্থলসমূহ যাতে দেখা পায় তাৰ কাৰণে স্থান নিৰ্বাচনত আপোনালোকক গুৰুত্ব